Hello everyone, Bestor অন্য এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত এটা ভিডিঅ' আনিছো। আগন্তুক যোনটো হাই স্কুল শিক্ষান্ত পৰীক্ষা আহি আছে তাৰ কিছুমান আমি মডেল কুৱেশ্যন পেপাৰ ডিসকাস কৰি আছো। তো তাৰে মেথছৰ এখন মডেল কুৱেশ্যন পেপাৰ আমাৰ বেষ্টৰ ফালৰ পৰা বনোৱা হৈছে। তাৰ কিছুমান কুৱেশ্যনছ মানে আমাৰ এক্সামত যেনেকৈ আহিব পাৰে তো তেনেকুৱা কিছুমান কুৱেশ্যন পেপাৰ ফুললি মানে 90 মাৰ্কছৰ এখন পেপাৰ মই আজি ডিসকাস কৰিবলৈ ওলাইছো। গোটেই কুৱেশ্যন বিলাক আমি ডিসকাস কৰি নাযাও, আমি জাস্ট দেখাব বিচাৰিছো যে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে। তো তোমালোকে প্ৰি বৰ্ডৰ এক্সাম দিটো গম পাইছাই যে তাতে কিমান মাৰ্কছৰ কেনেকুৱা কুৱেশ্যন আহে। 45 টা এমসিকিউজ আহে, তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যনছ আহে, 3 মাৰ্কছৰ কুৱেশ্যনছ আহে, 4 মাৰ্কছৰ আহে। তো তেনেকুৱা কিছুমান আহিব পৰা বিধৰ যোনবিলাক আমাৰ প্ৰি বৰ্ডত আমি দেখি আহিছো যে এটো ৰিপিট হৈ আছে বা তেনেকুৱা টাইপৰ কুৱেশ্যন। তো এইখন পেপাৰ তোমালোকে কৰিবা। ইয়াৰ পৰা আমি আজি ডিসকাশন কৰি যাও কেনেকুৱা আহিছে বা আহিব পাৰে। ঠিক আছে? তো ফাৰ্স্ট কুৱেশ্যনটো আমি আমাৰ মডেল কুৱেশ্যন পেপাৰখনত লৈছো এনেকুৱা, if the circumference of a circle and the perimeter of a square are equal then। এতিয়া আমাৰ সেবাৰ যোনখন পেপাৰ আছে, বুক আছে সৰি, এই বুকখনত আমি দেখিছো যে কিছুমান ফাৰ্স্ট পাৰ্টটো কি আছিলে, ৰিভিজন পাৰ্টটো। তো এই ৰিভিজনৰ পৰা বহুত কুৱেশ্যন আহে। এতিয়া ধৰা তোমালোকে ক্লাছ 10ত ডাইৰেক্ট নাপাব পাৰা যে সাৰ্কামফাৰেন্স বা পেৰিমিটাৰ কি হয়। মানে এইটোতো সৰু আগৰ ক্লাছৰ পৰাই পাই আহিছা, সৰু ক্লাছৰ পৰাই পাই আহিছা। বৃত্তৰ পৰিধি বা বৰ্গৰ পৰিসীমা এইবিলাক বস্তু তোমালোকে সৰু ক্লাছতে পাই আহিছা। সেইকাৰণে ক্লাছ 10ৰ বুকখনত প্ৰথম কেইটামান আমাৰ ৰিভিজনে আছে। তো ৰিভিজনৰ পৰা দেখা গৈছে যে এমসিকিউত বহুত কুৱেশ্যন আহে। আমাৰ 45 মাৰ্কছৰ কিমান আহে এমসিকিউজ আহে। এই 45 এমসিকিউজৰ ভিতৰত ৰিভিজনৰ পৰা বহুত কুৱেশ্যন আহে। তো এনেকুৱা কুৱেশ্যন বিলাকত জানিবলৈ হলে তোমালোকে আগৰ মানে প্ৰিভিয়াস তোমালোকৰ নলেজটো চেক কৰে। লাইক সাৰ্কামফাৰেন্স অফ এ সাৰ্কেল, সাৰ্কেলৰ সাৰ্কামফাৰেন্স বুলি ক'লে আমি কি জানো, কি হয় ফৰ্মুলা 2πr। ওকে, পেৰিমিটাৰ অফ এ স্কোয়াৰ, স্কোয়াৰৰ পেৰিমিটাৰ ফৰ্মুলা কি হয় 4a। ওকে, এ মানে কি আছিলে সাইড। তো এইকেইটা বস্তু জানিলেহে তোমালোকে কুৱেশ্যনটো সলভ কৰিব পাৰিবা। তো তেনেকুৱা টাইপৰ মানে এইটো কুৱেশ্যন দিয়া মানে এইটো নহয় যে তোমালোকে মানে এইটোৱে ডাইৰেক্ট আহিব পাৰে বা আহিও যাব পাৰে। ঠিক আছে? তো ইয়াৰ পৰা এইখিনি আমি চাব লাগিব বুলি গম পালো যে সাৰ্কামফাৰেন্সৰ ফৰ্মুলা, পেৰিমিটাৰৰ ফৰ্মুলা, এইটো তোমাৰ সাৰ্কেল দিছে, হয়তো ৰেক্টেংগল দিব পাৰে, স্কোয়াৰ দিছে। ওকে, তো এনেকুৱা টাইপৰ কুৱেশ্যনছ বিলাক তোমালোকে চাবা। ইয়াতে ওকে মই এটা বাৰু সলভ কৰি দিছো। ইয়াতে কি কৈছে, সাৰ্কামফাৰেন্স অফ এ সাৰ্কেল এণ্ড পেৰিমিটাৰ অফ এ স্কোয়াৰ আৰ ইকুৱেল। তো একৰ্ডিং টু কুৱেশ্যন আমাৰ কি দিয়া আছে, 2πr ইকুৱেল টু 4a এইটো দিয়া আছে। অফ এ স্কোয়াৰ আৰ ইকুৱেল দেন, তেতিয়াহলে কোনটো কণ্ডিশ্যন ইয়াৰ পৰা হ'ব। তো তাৰ কাৰণে আমি চাওঁ ইয়াতে কি কৈছে, সাৰ্কামফাৰেন্স দিয়া আছিলে, পেৰিমিটাৰ দিয়া আছে। আমি অপচন বিলাকত দেখিছো এৰিয়া, 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 এৰিয়া। তো এৰিয়াৰ কথা কোৱা আছে, সাৰ্কেল স্কোয়াৰ, সাৰ্কেল স্কোয়াৰ, সাৰ্কেল স্কোয়াৰ। তাৰ মানে আমি কলে যাব লাগিব এই কুৱেশ্যনটোৰ পৰা, এৰিয়া অফ সাৰ্কেল এণ্ড এৰিয়া অফ স্কোয়াৰলে যাব লাগিব। কেনেকে যাম, আমি জানো এইটো ফৰ্মুলা আমি পালো। ওকে, ফৰ্মুলা মানে কি, একৰ্ডিং টু কুৱেশ্যন আমাৰ দিয়া আছে। তাৰ পিছত আমাৰ এই দুটাৰ মাজত কেনেকুৱা ৰিলেশ্যন হ'ব, মানে ইকুৱেল হ'ব পাৰে, গ্ৰেটাৰ হ'ব পাৰে, লেছ হ'ব পাৰে। তো এইকেইটা আমাৰ ওলাই চাব লাগিব। নেক্সট, এৰিয়া অফ এ সাৰ্কেল, সাৰ্কেলৰ এৰিয়া ফৰ্মুলা কি, ইয়েস এইখিনি আমি জানিব লাগিব। প্ৰিভিয়াস আমাৰ নলেজৰ পৰা এইখিনি কুৱেশ্যন আছে। দেন এৰিয়া অফ স্কোয়াৰ, স্কোয়াৰৰ এৰিয়া ফৰ্মুলা কি, ইকুৱেল বুলি আমি ল'ব নোৱাৰো কাৰণ ইয়াতে যিকোনো এটা হ'ব পাৰে। গতিকে আমি এইটো ওলাই চাব লাগিব। এৰিয়া অফ স্কোয়াৰ, স্কোয়াৰৰ এৰিয়া ফৰ্মুলা কি, এইটো এ স্কোয়াৰ, সাইড ইনটু সাইড। তো ইয়াৰ পৰা এইটো আমাৰ এটা ইকুৱেশ্যন আছিলে। ইয়াৰ পৰা যদি আমি ওকে আৰৰ ভ্যালুটো ওলাই লওঁ, 2πr ইকুৱেল টু 4a। সো r ইকুৱেল টু কিমান হ'ব, 4a ডিভাইডেড বাই 2π। ওকে, 2 আৰু 4 কেনসেল আউট, কি থাকিলে 2a বাই পাই। এইটো আমি এই ইকুৱেশ্যনটো পুট কৰি চাওঁ, পাই r স্কোয়াৰ, পাই r স্কোয়াৰ। ওকে,
পাই r মানে কিমান পালো 2a divided by pi whole square pi 4a square divided by pi square cancel out 4a square divided by pi 4a square divided by pi এটো পালো এতিয়া সোয়া আমার পাই ভ্যালুটো কিমান আছিল 3.14 পাই ভ্যালু আমি জানো 3.14 ওকে ইয়াতে যদি আমি পাই ভ্যালু পুট কৰো তো এই গুটেটোৰ এটা আমি ভ্যালু পাম এটো কিমান হ'ব 1 তকৈ obviously বেছি হ'ব 3.14 মানে আমি 4a square divided by 3.14 যদি কৰো পইণ্টটো আতৰালে ইয়াতে কি আহিব 100 আহি যাব then আমি obviously এই গুটে ভ্যালুটো কিমান পাম 1 তকৈ গ্ৰেটাৰ পাম ওকে so এটো 1 তকৈ গ্ৰেটাৰ এটো হ'ব less that means আমি কি ক'ব পাৰো area of circle is greater than area of square ঠিক আছে তাৰ মানে আমাৰ অপচন কোনটো আহিব অপচন বি এতিয়া সোয়া আমি আমাৰ প্ৰিভিয়াস যোনবিলাক নলেজ আছে তাৰ পৰা আমি কি হলে গুছি গলো এইটো কন্ডিশনলে গুছি গলো তাৰ কাৰণে আমি জানিব লাগিব এইগিটা ফৰ্মুলা নাজানিলে আমি একো কৰিব নোৱাৰো ঠিক আছে তাৰ মানে এনেকুৱা কোৱেশ্চন আনাৰ এটোৱে কথা হৈছে যে আমি ফৰ্মুলা গিটা জানিব লাগিব তো তোমালকে এইগিটা গুৰুত্ব দিবা ওকে নেক্সট কোৱেশ্চন কি আহিছিলে আমাৰ মডেলত আমি দিছিলো area of largest triangle that can be okay এটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন মই কেটামান তোমালক সলভ কৰি দি দিছো বাৰু area of the largest triangle that can be inscribed in semicircle of radius r unit is okay তো আমাৰ ইয়াতে কি আছে semicircle এটা semicircle টো এইটো ইয়াৰ ভিতৰত আমি এটা কি লব লাগে এটা triangle okay আৰু কি কৈছে largest triangle এটো হ'ব ইয়াৰ পৰা ইয়াৰ লকে গুটেখিনি এৰিয়া কভাৰ কৰিব যদি লাৰ্জেষ্ট নকলে হয় আমি তেতিয়া হলে এনেকেও ড্ৰ কৰিব পাৰিলো হয় হাফ কে ওকে তো এটো এটা হিন্ট দিছে লাৰ্জেষ্ট মিন্স এটো পইণ্টৰ পৰা এটো পইণ্টলৈকে এই লাইনডালে টাচ কৰিব ওকে দেন ইয়াতে কিমান দিয়া আছে ৰেডিয়াস দিয়া আছে r তো সাৰ্কেলৰ আমি জানো এটো হৈছে সেন্টাৰৰ পৰা এইখিনি পোৰশন কৰে ৰেডিয়াস ইয়াতে ৰেডিয়াস কিমান দিয়া আছে r এইটোৰ পৰা এইটো পোৰশনো কিমান হ'ব r এইখিনিও কিমান হ'ব r ওকে এতিয়া ইয়াৰ ট্ৰায়াঙ্গলটো কি কৈছে এৰিয়াৰ ফৰ্মুলা কি হয় হাফ ইনটু বেস ইনটু হাইট ঠিক আছে হাফ ইনটু বেস ইনটু হাইট ওকে তো হাফ বেসটো কিমান হয় বেসটো চোৱা r আৰু r কিমান হৈ যাব 2r প্লাস h হাইটটো কিমান হয় r okay into then r cancel sorry 2 cancel out কি থাকিব r square so answer to hobo option a okay so এতিয়া আমি এইবিলাক সৰু ক্লাছত পাই অহা ফৰ্মুলা হয় কিন্তু তাক এডভান্স লেভেলত কেনেকৈ এমসিকিউ বনাই দিয়ে তে তেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক আৰু এইবিলাকে আহি আছে তোমাকৰ মেট্ৰিকৰ এক্সামত okay next question to sir the area of a square is the same as the area of circle আকৌ এনেকুৱা কোৱেশ্চন যে স্কয়াৰৰ এৰিয়াৰ কথা কৈ আছে area of circle দিয়া আছে then ratio সুধিছে ratio তো ওলাব লাগিব okay এইকিটা মই অকমান কৰি দিছো বাৰু area of square কি দিছে area of square is the same as the area of circle স্কয়াৰৰ এৰিয়া অলপ আগতে আমি ডিসকাস কৰিছিলো কি আছিল a square equal to according to question a square equal to same as the area of circle circle area asile pi r square the perimeters of the circle perimeter hodise circle perimeter formula ki 2 pi r and square ki hodise perimeter square perimeter ki hoy 4a okay তো ইয়াৰ পৰা আমি যদি ভ্যালু বিলাক উলাই ন সৰি ক্যান্সেল কি হ'ব 2 1 2 আৰু কি থাকিলে ওপৰত পাই r ডিভাইডেড বাই 2a এই ইকুৱেশনটো আছে ইয়াৰ পৰা যদি আমি a এর ভ্যালু উলাই লওঁ কিমান পাম পাই r স্কয়ার ঠিক আছে
দেন ইয়াতে যদি আমি পুট কৰি দিওঁ পাই r 2a a মানে পাই r স্কয়াৰ ওকে এতিয়ালৈকে আমি অপচনৰ একো পোৱা নাই নেক্সট আৰু ফাৰ্দাৰ আমি সলভ কৰি যাওঁ 2 এটো যদি আমি ৰুটটো আঁতৰাই দিওঁ কি থাকিব r আৰু ৰুট পাই then r will be cancel out pi 2 root 2 আমি তলত নাৰাখো so root pi ওপৰত কি আহিব root pi okay 2 root pi equal to কিমান হ'ব pi cancel out root pi divided by 2 means ratio will be root pi is to 2 option D তো তোমালকে ধৰিব পাৰিছানে কেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক আহি আছে তো এনেকুৱা বিলাক তোমালকে একদম স্কিপ নকৰিবা তাৰ কাৰণে আমি কি জানিব লাগিব এটো বুজি পাইছানে যে আমি জানিব লাগিব স্কয়াৰৰ এৰিয়া বা সাৰ্কুলাৰ এৰিয়া ফৰ্মুলা পেৰিমিটাৰস এইবিলাক আমি ফৰ্মুলা জানিব লাগিব ওকে নেক্সট কিছুমান হেকিটা অকমান মানে তোমাৰ ৰিভিজনৰ পৰা আহা টাইপ কোৱেশ্চন আছিলে এইবিলাক ডাইৰেক্ট কোৱেশ্চন এইবিলাক ভাৰ্ড কোঅৰ্ডিনেট জিওমেট্ৰিৰ পৰা কোৱেশ্চনস আহিছে ওকে তো তোমালকে চিন্তা নকৰিবা এখন আমি পিডিএফ ফাইলটো ডেসক্ৰিপচন বক্সত দি দিম তো তোমালকে ডাউনলোড কৰিবা ডাউনলোড কৰি বেনাই নিজে সলভ কৰিব ট্ৰাই কৰিবা ওকে আৰু যদি কিবা নাথাক নোৱাৰা তেতিয়া হলে আমাক কমেন্ট বক্সত দি দিলে হল আমি পিছত সলভ কৰি দি দিম তো এনেকুৱা টাইপৰ কোৱেশ্চনস আহে এইবিলাক ডাইৰেক্ট কোৱেশ্চনস ওকে এইবিলাক স্টেটমেন্ট বেস কোৱেশ্চনো আহে কোনটো স্টেটমেন্ট ট্ৰু হয় ডিগ্ৰী 3 তাৰ মানে আমি এইবিলাক জানিব লাগিব পলিনোমিয়ালছৰ পৰা ডিগ্ৰীৰ কনসেপ্টটো আমাৰ ক্লিয়াৰ হ'ব লাগিব ওকে এতিয়ালৈকেতো ক্লিয়াৰ হ'বলৈ বাকি নাই কাৰণ তোমালোকৰ এক্সামে আহি পালে ৰাইট বেছি দিনটো নাই এক্সাম মানে চলিয়ে আছে আৰু 10ৰ মেট্ৰিকৰ মেথছৰ এক্সামটো তোমালোকৰ আহি পালেহি গতিকে এতিয়া কনসেপ্ট ইমান শিকিবলৈ টাইম নাই কিন্তু তোমালোকে যি কনসেপ্ট শিকিছা তাৰ বেচিছলি মডেল কোৱেশ্চন পেপাৰখন তোমালোকে এবাৰ প্ৰেক্টিস কৰিবা হোপ ইয়াৰ পৰা আহক আমি এটোৱে বিচাৰিছো বহুত বেলেগ বেলেগ সোৰ্সৰ পৰা আমি কালেক্ট কৰি বেনাই পেপাৰখন বনাইছো তো তোমালোকে কৰিব ট্ৰাই কৰা ওকে এনেকুৱা কোৱেশ্চন বিলাক কোৱাড্ৰেটিক ইকুৱেশনৰ বহুত কোৱেশ্চন আহে লাইক এটো কি দিছে ইফ দা কোৱাড্ৰেটিক ইকুৱেশন এটো ইকুৱেশন দিয়া আছে has real and equal roots real আৰু equal rootsৰ আমাৰ কি আছিল ফৰ্মুলাটো b square minus 4ac equal to 0 ওকে এটো হ'ব লাগিব so b square b ৰ ভ্যালু ইয়াতে কিমান হয় a square minus 4ac equal to 0 তো ইয়াৰ পৰা যদি আমি a কমন লৈ লওঁ a minus 4c equal to 0 a টো ইফালে গলে 0 হৈ যাব so a equal to কিমান হ'ব 4c তো অপশন a so একদম ইজি হয় কোৱেশ্চন বিলাক অকমান খালি প্ৰেক্টিস কৰিবা তোমালোকে ওকে নেক্সট কোৱেশ্চন তোমালোকৰ এপি ৰ ওপৰত বহুত কোৱেশ্চন আহে এপি ৰ ফৰ্মুলা তোমালোকে জানিব লাগিব সামৰ ফৰ্মুলা কি আছিল সাম আৰু আমি যদি এসএন উলাব লগা হয় কি আছিল n/2 2a plus n-1d এইবিলাক একদম মুখত মানে মনত থাকিবই লাগিব তেতিয়াহে তোমালোকে সলভ কৰিব পাৰিবা আৰু আছিল কি আছিল an a plus n-1d ওকে তো এইবিলাক তোমালোকে এবাৰ ৰিভাইজ কৰিবা কৰি চাবা সাম বিলাক এটো এটা কোৱেশ্চন আহিছিল মানে আমি দিছো যে x কোঅৰ্ডিনেট বিলাক কি হ'ব x টো আমাৰ কোড আছে -3 ত আছে -2 ত আছে 0 1 তো এইবিলাক দেখিলে গমে পাই যাবা অপশন কি হ'ব লাইক for what value of k the system of equation there is no solution okay এতিয়া এনেকুৱা কোৱেশ্চন এটা তোমালকে পঢ়াৰ লগে লগে ইয়াৰ পৰা আমাৰ কি আছিল তিনটা কন্ডিশন আছিল এবাৰ মই মনত পেলাই দিছো কি আছিল যে a1 by a2 is not equal to b1 by b2 আৰু এটা আছিল a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 আৰু এটা আছিল a1 by a2 equal to b1 by b2 equal to c1 by c2 okay এই তিনটাৰ মতে আমি কি পাইছিলো a1 by a2 is not equal to b1 by b2 হলে কি হয় আমি পাও ইউনিক সলিউশন এইবিলাক একদম মনত থাকিবই লাগিব দেখা লগে লগে ইউনিক সলিউশন মানে আকৌ কি হয়
যেতিয়া আমি সলিউশন পাও তাক কি বুলি কয় কনসিস্টেন্ট বুলি কয় ওকে আৰু কেনেকা লাইন হ'ব yes intersecting lines okay is not equal to আৰু এটা কন্ডিশন এটো আছিলে এটো হলে কি আছিলে no solution means কি হ'ব consistent নে inconsistent yes inconsistent okay তো এটো তোমাৰ কেনেকুৱা হ'ব লাইন বিলাক parallel lines এটো আছিলে তোমাৰ কি infinitely many solution that means এটো কি হ'ব consistent হ'ব কেনেকা লাইন হ'ব coincident lines ঠিক আছে তো এই এনেকুৱাৰ পৰা বহুত এমসিকিউ আহে এইগিটা কন্ডিশনৰ পৰা তো কন্ডিশন গিটা এবাৰ মই ৰিভাইজ কৰাই দিলো তোমালোকে কৰিব পাৰিবা জাস্ট ইকুৱেশনটো সলভ কৰিবা কোনটোত আহি আছে সলভ মানে কি আৰু a1 a2 ভ্যালু উলাই লবা কোনটোত আহি আছে কন্ডিশন তো চাই ললে হল ঠিক আছে তো এয়া আকৌ এনেকুৱা টাইপৰে কোৱেশ্চন quadratic equation real and equal অলপ আগতে কৰালো এটো কোৱেশ্চন b square minus 4ac equal to 0 তাৰ পিছত coordinate geometry ওপৰত বহুত কোৱেশ্চন আহে তোমালোকৰ এমসিকিউত এইবিলাক চাবা এটো coordinate geometry ৰ কোৱেশ্চন ওকে এটো ৰেশিওৰ যোনটো তোমালোকৰ ফৰ্মুলা আছিলে ফৰ্মুলাটো মনত আছে নে কি আছিলে m1 plus m2 ওকে মনত ৰখাৰ ট্ৰিকটো কি কৰিবা এটা তোমালোকে ইয়াতে m1 লিখিবা plus m1 plus m2 ওকে m1 হলে কি আহিব ইয়াতে yes x2 m2 হলে কি আহিব y1 1 2 2 1 ইয়াতে কি আহিব y2 y1 তো এইটো ফৰ্মুলাত এইটো কোৱেশ্চন আহিছে নেক্সট triangle chapter টোৰ পৰা MCQs অলপ আহিব পাৰে এনেকুৱা বিলাক চাবা তাৰ পিছতে yes co-prime এইটো চোৱা এইটো তোমালোকে ক্লাস 6 7 মানৰ পৰাই তোমালোকে পঢ়িছা co-prime মানে কি হয় তো co-prime মানে কি যাৰ ফেক্টৰস prime মানে কি আছিল যাৰ ফেক্টৰ 1 and the number itself হয় তো এটো prime co-prime মানে দুটা নাম্বাৰ যদি দুইটাই prime হয় দেন তেতিয়া হলে কি হ'ব co-prime তো এইবিলাক তোমাকৰ সৰুৰ কনসেপ্ট কিছুমানে কয় কি যে সিলেবাসৰ বাহিৰত কোৱেশ্চন আইছে এটোতো নহয় এইবিলাক তোমালোকে সৰু ক্লাছত পাই আহিছা আৰু ৰিভিজন বুলি চেপ্টাৰ আছে তোমালোকৰ ক্লাস 10ত গতিকে এইবিলাক কোৱেশ্চনে নেক্সট yes এটো আকৌ হে ইন্টারসেক্টিং লাইনৰ এই মাত্ৰ মই তোমালোকক দেখালো হেকিটা কন্ডিশন চাবা তাৰ পৰা কোৱেশ্চন আহিব তাৰ পিছতে টু লাইনস আৰ প্যাৰালেল হলে হেকিটা কন্ডিশন এই তিনটা কন্ডিশন ইউজ কৰি বহুত কোৱেশ্চন আহে এমসিকিউ টো আহে তোমালোকৰ তো এইবিলাক চাবা মিড পইণ্টৰ ফৰ্মুলাটো কি আছিলে x1 plus x2 divided by 2 y1 plus coordinate geometry বহুত ইজি হয় এটো কেতিয়াও স্কিপ নকৰিবা ফৰ্মুলা দুটা তিনটা আছে এটা তোমালোকে চাই লবা ওকে নেক্সট yes মিড পইণ্টৰ আকৌ কোৱেশ্চন আহিছে মিড পইণ্ট যদি এটো হয় দেন k ভ্যালু কি হ'ব ap ৰ মই ফৰ্মুলা কিটা কলুৱে এবাৰ তাৰ ৰিলেটেড কোৱেশ্চনস ওকে এইবিলাক আহে তোমাৰ সাৰ্কুলাৰ কোৱেশ্চন সাৰ্কুলাৰ এটো ডাইৰেক্ট কোৱেশ্চনে আছিলে তোমালোকৰ হেৰিত টেক্সট বুকত তো এটো চাই লবা লাইক তাৰছত এটো সেক্টৰ সেগমেন্ট এইগিটা তোমালোকৰ আছিলে ন এৰিয়া ৰিলেটেড টু সাৰ্কলস এটো চেপ্টাৰত সেক্টৰৰ ফৰ্মুলা এটা সেগমেন্টৰ ফৰ্মুলা বেলেগকে তো এইখিনি বস্তু চাবা সেক্টৰটো তো ডাইৰেক্ট ওলাই যায় সেগমেন্ট বুলি ক'লে কি হ'ব এৰিয়া অফ ট্ৰায়াঙ্গল আমি লব লগা হয় ওকে নেক্সট yes মিড পইণ্টৰ কোৱেশ্চনস আকৌ আছে তাৰ পিছতে এইটো ওকে এইটো তোমালোকৰ হেৰি পৰা আহিছে কি কয় ট্ৰিগোনোমেট্ৰি কোৱেশ্চনস ট্ৰিগোনোমেট্ৰিৰ কোৱেশ্চনস বিলাকো চাবা তাৰ পিছত এইটো কোঅৰ্ডিনেট জিওমেট্ৰিৰ ফাৰ্ষ্টতে ফিগাৰটো বনাই লব লাগিব আমাৰ এটা ট্ৰায়াঙ্গল ফৰ্ম কৰিব তাৰ এৰিয়া কিমান হ'ব হেতু সুধিছে এইখিনি চাবা probability এটো কোৱেশ্চন মই বহুত বাৰ দেখিছো এটো বহুত ৰিপিট হৈছে আৰু একদমই ইজি যে probability
এটা ইভেন্ট যদি তোমাৰ কি হৈছে happening an event is 57%, then the probability of not happening the event is একদম ইজি এটো কি আছে 57% যদি তোমাৰ probability যে হ'ব পাৰে ইভেন্টটো তো নোহোৱাৰ probability কিমান হ'ব দেন এটো 100 ৰ পৰা এটো মাইনাস কৰি দিয়া এটো আহি যাব আনসাৰটো সো এটো কোৱেশ্চন ৰিপিট হৈছে প্ৰি বৰ্ডটো আহিছে বহুত ডিস্ট্ৰিক্টৰ পৰা একচুয়ালি কি হয় কোৱেশ্চন পেপাৰ বিলাক তোমাকে প্ৰি বৰ্ডৰ যোনবিলাক কোৱেশ্চন পেপাৰ এইবিলাক ভালকে থৰলি সলভ কৰা প্ৰি বৰ্ডৰ পৰা বহুতখিনি কমন আহি যায় আৰু আমাৰ এখন পেপাৰটো আমি এনেকে মিলাই মিলাই বনাইছো তোমাকৰ কাৰণে এখন পেপাৰ সোৱা এবাৰ সলভ কৰা বহুতখিনি হেল্প হ'ব তাৰ পিছত এইবিলাক কোৱেশ্চনছ আছে নেক্সট চাই লবা তোমালকে পিছত মই একাৰণে অলপ স্পিডত গুছি গৈছো গোটেইখন সলভ কৰি থাকিবলেতো টাইম নাই এতিয়া তোমালকৰো ইমান টাইম নাই তোমালকে নিজে এতিয়া ঘৰত ষ্টাডি কৰিব লাগে আৰু টাইম দিয়া নিজে সদায় এখন এখন পেপাৰ সলভ কৰিব ট্ৰাই কৰা কি হয় কিছুমানে প্ৰেক্টিস কৰি যায় তাৰপিছত এক্সামত গৈ পিনে ভয় খাই যে কৰিব নোৱাৰে গতিকে তোমালকে ঘৰতে যদি 3 আৱাৰ্স কে এটা টাইম লৈ ৰেগুলাৰলি এখন এখন পেপাৰ সলভ কৰা দেন তোমালকৰ কাৰণে হেল্প হ'ব যে এনেকুৱা এক্সাম আমি বহুত দিছো তো পাৰি যাম কনফিডেন্টটো আহিব তাতে এই কাৰণে এখনো এখন পেপাৰ এখনো তোমালকে কৰিবা ডেফিনেটলি কৰিবা আৰু যদি ইয়াৰ পৰা কিবা তোমালকে নোৱাৰা থাকে আমাৰ কমেন্ট বক্সত জনালে হল তাৰ পিছত এপিৰ কোৱেশ্চনছ বহুত কিটা হেয়া দেখা যায় আৰু ট্ৰায়াঙ্গলছৰ কোৱেশ্চনছ এইবিলাক এপিৰ আকৌ কোৱেশ্চন আহিছে HCF আৰু LCM এইবিলাকটো আৰু কিমান পাইছা তোমালকে সৰুৰ পৰা ক্লাস 10 তো পাইছা দেখিছা এইবিলাক কোৱেশ্চন তোমালকে নেৰিবাই HCF LCM ৰ কোৱেশ্চন আহে আৰু assertion reasoning টাইপৰ কোৱেশ্চন দুটা মান পোৱা যায় চাবা তোমালকে পিছত ওলাব এটো এটা তোমাৰ LCM ৰ কোৱেশ্চন আছিলে মিন মিডিয়ান মোড এই চেপ্টাৰটো বহুত ইজি হয় এখিনি অকমান ফৰ্মুলা কেটামান আছে হিলা চাবা yes এটো অকমান ইনডাইৰেক্টলি কোৱেশ্চন ইনডাইৰেক্ট মানে কি এই কোৱেশ্চনটোৰ কি হৈছে যে তোমাৰ সুধিছে যে x + z ৰ ভ্যালু কিমান হ'ব সো তোমালকে এই দুটা কি বুলি কোৱা আছে সিমিলাৰ বুলি কোৱা আছে সিমিলাৰ মানে কি আছিলে ইয়াৰ যদি আমি ৰেশিওটো লও লাইক this divided by this equal to this divided by this তেতিয়া হলে আমি ইয়াৰ পৰা কি হয় x ৰ মানটো উলাই দিম মানে 3 divided by ওকে এটো সাইডেও লব পাৰো ফাৰ্স্টতে এটো লাইন আছে দেন এটো লাইন আৰু এটো লাইন ললো মানে 3 divided by z equal to 6 divided by 10 তেনেকে কৰি আমি z ৰ ভ্যালু উলাই লম x ৰ ভ্যালুৰো আমি উলাব পাৰো x ৰ ভ্যালু কাৰণে pr divided by কি হ'ব এটো ac আৰু rq divided by cb এনেকে কৰি আমি x আৰু z ৰ ভ্যালু উলাই লম উলোৱাৰ পিছত দুইটা প্লাস কৰি দিলে হল ওকে তোমালকে এটো কৰি চাবা তাৰ পিছত এইবিলাক জিওমেট্ৰি কোৱেশ্চনছ সিমিলাৰ থকা কোৱেশ্চনছ যে এটো ভ্যালু কিমান হ'ব এখিনি অকমান ড্ৰ কৰি তোমালকে কৰি চাও yes মই এটো কথা কৈছিলো স্টেটমেন্ট মানে তোমালকৰ হেৰি assertion reasoning টাইপৰ কোৱেশ্চনছ এইবিলাক assertion reasoning টাইপৰ কোৱেশ্চন দুটা তিনটা মান আহে হেগিটা একদম স্কিপ নকৰিবা তো 45 টা কোৱেশ্চনছ MCQ তোমালকৰ এখিনিতে হেক এনেকুৱা টাইপৰ কোৱেশ্চন আহিব তাৰ পিছত 2 মাৰ্কছৰ কোৱেশ্চন কিটা একদমই ইজি আহে একদম ইজি তোমালকে যি আছে বুকত তোমালকে ইমান দিনে যি প্ৰেক্টিস কৰিছা তাৰ ওপৰতে কোৱেশ্চনছ আহে ফেক্টৰাইজ কৰা এই দেখিছা আৰু ইদাৰ অৰ পাবাই তোমালকে তো হেতু ইমান চিন্তা কৰিব নকা নাই এটো নোৱাৰিলে এটো কোৱেশ্চনত যাব পাৰা তাৰ পিছতে ট্ৰিগোনোমেট্ৰিটো নেৰিবাই ট্ৰিগোনোমেট্ৰি তোমাৰ এটো প্ৰুফ কৰা আহে প্ৰুফ কৰা বিলাক আহি থাকে কিনি প্ৰেক্টিস কৰিবা তাৰ পিছতে লিনিয়াৰ ইকুৱেশনছৰ ইটোৰ কোৱেশ্চন আহে গ্ৰাফিক্যাল গ্ৰাফ আহিব পাৰে ওকে গ্ৰাফটো আহি গলেতো ইজিয়ে আৰু কৰিবলে
তাৰপিছত 3 মাৰ্কছৰ কুৱেশ্যনছ তিনিটা সৰি 9টা লিনিয়াৰ ইকুৱেশ্যনছ এইবিলাক সলভ কৰা এইটোতো বহুত ইজি যিকোনো মেথড যদি মেনশ্যন নাথাকে যিকোনো এটা মেথড দি তোমালোকে কৰিলে হ'ল তাৰপিছত এইকেইটা হেৰি ট্ৰিগনোমেট্ৰি কুৱেশ্যনছ সলভ প্ৰুফ কৰা কেইটা একদম স্কিপ নকৰিবা দেই তোমালোকে চাবা বুকতো আছে সেইখিনিৰ পৰাও দি দিয়ে চাবা তাৰপিছত circular questions coordination geometry question yes এইটো sector মই ক'লো ন অলপ আগতে sector আৰু segment এই দুটাৰ question আহে এইকেইটা বস্তু তোমালোকে স্কিপ নকৰিবা এইটো লাষ্ট চেপ্টাৰটো তোমাৰ লাষ্ট নহয় কি আছিলে তোমাৰ 3D structure বিলাকৰ যোনবিলাক questions বিলাক surface area and volume yes surface area and volume ৰ পৰা questions আহে তাৰ পৰা তোমালোকে ফৰ্মুলাছ কিটা ফাৰ্ষ্টতে মনত ৰাখি লবা আৰু ইমাজিন কৰিব ট্ৰাই কৰিবা যে এইটো যদি এটা হেমিস্ফিয়াৰ হয় তাৰ ওপৰত যদি বা yes হেমিস্ফিয়াৰ এটা আছে হেমিস্ফিয়াৰৰ ওপৰত যদি আমি সিলিন্ডাৰ ৰাখিছো এনেকুৱা টাইপৰ questions বিলাক আহে দেন তাৰ ভলিউম কিমান হ'ব বা এৰিয়া কিমান হ'ব বা সেইখিনি বস্তু কৰিবা প্ৰেক্টিস এপিৰ পৰা questions আহে এয়া সেক্টৰৰ ফৰ্মুলা মানে questions আহিছে আকৌ তাৰপিছত আমাৰ আছে লাষ্ট সেকশন ডি ইয়াতে তোমাৰ 2 মাৰ্কছৰ সৰি 4 মাৰ্কছৰ দুটা question এইটো আহিছে তোমাৰ হেৰি কি কয় এইটো কোঅৰ্ডিনেশন জিওমেট্ৰিৰ পৰা আহিছে নেক্সট আৰু এটা তোমাৰ ডিভাইড কৰা yes ডিভাইড কৰাটো তোমালোকে ক্লাস 9 তো পাইছা ইয়াত অকমান ডাঙৰ এটা দিয়া আছে এইটো তোমালোকে আগতে ফ্ৰেম কৰিব লাগিব x স্কয়াৰ এইটো কি কৰিব লাগিব আগতে এইটো তোমাৰ কি আছে x minus x square মানে x square টো আগত লৈ যাব লাগিব minus x square plus x minus 1 এই বস্তুটো তোমালোকে প্ৰায় ভুল কৰি দিয়া দেই এটো চাই লবা x square ৰ আগত কি আছে মাইনাস তো মাইনাস টো ইয়াতে থাকিবই আৰু x ৰ আগত কি আছে plus x তাৰ পিছত কি হ'ব minus 1 এইটোৰে ডিভাইড কৰিব লাগিব ইয়াক ডিভাইড কৰি পিনে আমি কি পাও সেইখিনি ওলাব লাগিব ওকে এইখনে আছিল তোমালোকৰ এখন মডেল কুৱেশ্চন পেপাৰ ক্লাস 10 ৰ আগন্তুক যোনটো তোমালোকৰ মেট্ৰিকৰ মেথছৰ এক্সাম আহি আছে তাৰ কাৰণে তো হোপফুলি তোমালোকৰ বহুত হেল্প কৰিব এখন এই পেপাৰখনে আৰু তোমালোকে ডেসক্ৰিপচন বক্সত ইয়াৰ পিডিএফ ফাইলটো পাই যাবা ডাউনলোড কৰি লবা আৰু ডাউনলোড কৰি তোমালোকে প্ৰেক্টিস কৰা ইয়াৰ পৰা কৰি চোৱা কুৱেশ্চন বিলাক আৰু যদি কিবা নোৱাৰা আছে আমাক কমেন্ট বক্সত জনালে হ'ল নেক্সট আৰু এটা ভিডিও লৈ আনিম তেতিয়া তাৰ পৰা আমি সলভ কৰি দিম ঠিক আছে আজিলৈ ইয়াতে এৰিছো থ্যাংক ইউ